Hello students, this is day 11 of the series How to Think. এই সিরিজটো গোল হৈছে তোমালোকক এইটো শিকোৱা যে how to approach a problem. আজিৰ প্ৰবলেমটো হ'ল if x equal to 3 to the power 3, what is x to the power x? এই প্ৰবলেমটো আমি কেনেকৈ সলভ কৰিম চোৱা। ফাৰ্ষ্টতে আমাক দিয়া আছে x equal to 3 to the power 3. আৰু 3 to the power 3 মানে কিমান হয়? 3 to the power 3 মানে হয় 27 because 3 into 3 9, 9 into 3 27. So এটা যদি আমি simply x to the power x x ৰ ভ্যালুটো পুট কৰো আমি পাম x ৰ ভ্যালু 27 তাৰ পাৱাৰো 27 কিন্তু আমি দেখিবলৈ পাইছো আমাৰ অপচন এটাও ইয়াতে মেচ হোৱা নাই আমাক অপচনত কি দিয়া আছে গোটেইকিটা অপচনতে আমাৰ বেস কিটা দিয়া আছে 3 সো আমি এই যেটো বেস আছে 27 ইয়াক আমি 3 ৰ বেসত কনভাৰ্ট কৰিব ট্ৰাই কৰিম সো 27 মানে আমি লিখিব পাৰো এগেইন 3 to the power 3 আৰু whole to the power 27 সো এটা আমি জানো যে পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়া পাৱাৰ কিটা সদায় মাল্টিপ্লাই হয় সো এটো আমি লিখিব পাৰিম 3 to the power 3 into 27 and 3 into 27 মানে হল 81 so 3 to the power 81 হ'ব আমাৰ কারেক্ট অপশন সো সেই কাৰণে তোমালোকে কেতিয়াবা তোমালোকৰ আনসাৰ ম্যাচ নহলেও তোমালোকে ভয় নাখাবা কেতিয়াবা অপশনবোৰ অলপমান বেলেগকে ম্যানিপুলেট কৰা থাকে সো তোমালোকৰ আনসাৰটো হেনেকে চেঞ্জ কৰিব ট্ৰাই কৰিবা আই হোপ তোমালোকে এটো বুজি পাইছা